গুৱাহাটীৰ সচলত সদৌ অসম অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ গ্ৰেচুইটি আৰু পেন্সন প্ৰদানৰ দাবীত প্ৰতিবাদত বহিছে শতাধিক শিক্ষক কৰ্মচাৰী নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা মুখ্যমন্ত্ৰীক ক্ষুৰ্ধাৰ সমালোচনা অৱসৰপ্ৰাপ্ত শিক্ষক তথা কৰ্মচাৰীৰ হয় আজি আমি অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা কৰ্মৰত সমন্বয় সমিতি সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই অসমত দ্বিতীয়বাৰৰ বাবে আমি সচলত ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ মূল দাবী হ'ল 2013 চনত অসম চৰকাৰে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিল। প্ৰাদেশিকৰণৰ সময়ত 41,658 পদ প্ৰাদেশিকৰণ কৰা হৈছিল। অতি দুৰ্ভাগ্যৰ বিষয় যে অসমত NPS আইন প্ৰৱৰ্তন কৰিছিল 2005 চনত আৰু কেন্দ্ৰীয় চৰকাৰে NPS ৰাষ্ট্ৰীয় পেন্সন আঁচনি প্ৰৱৰ্তন কৰিছিল 2004 চনত। কিন্তু 2013 চনত প্ৰাদেশিকৃত এই শিক্ষক কৰ্মচাৰীসকল 1990, 1985, 1980 তাৰ আগতেই নিযুক্তি পোৱা। সেইকাৰণে প্ৰাদেশিকৰণৰ সময়ত তেওঁলোকক বিদ্যালয়ত যোগদান কৰা যিখন পত্ৰ সেই পত্ৰৰ জৰিয়তে প্ৰাদেশিকৰণ কৰা হৈছিল আৰু প্ৰাদেশিকৰণৰ অৰ্ডাৰত ডেট অফ জইনিংটো মানি লোৱা হৈছিল। নিখন্দেহে এই শিক্ষকসকল 2005 চনৰ আগতেই কৰ্মত যোগদান কৰিছিল। সেইসকলক ৰাষ্ট্ৰীয় পেন্সনৰ পৰিৱৰ্তে পুৰণা পেন্সন আঁচনিৰ অন্তৰ্ভুক্ত কৰিব লাগিছিল।